সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? ছাৰ, মোৰ নাম অৰুণ কুমাৰ ডুবে, এডভকেট। ছাৰ, আপোনাৰ ঘৰ ক'ত?
ছাৰ মই বাৰাণসী জিলাৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিলে? ছাৰ পৰম পূজ্য সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা মই 19 নৱেম্বৰ 2019 দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই যেনে সাংসাৰিক ভক্তি গাঁৱত যেনেকৈ মানুহবোৰে কৰে, ব্ৰাহ্মণ পৰিয়ালত যিহেতু জন্ম লৈছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ দেৱী দেৱতা, গণেশ হনুমান, ভোলেনাথ, গংগা যমুনা, বদ্ৰীনাথ, হৰশুভ্ৰম, হৰিদ্বাৰ এই সকলোবোৰ ঠাইলৈ অহা যোৱা কৰিছিলোঁ। ব্ৰাহ্মণ হোৱাৰ বাবে এইবোৰ কৰ্মকাণ্ড কৰিছিলোঁ। আৰু এই সকলোবোৰৰ বাবে যিসকলক মহাপুৰুষ বুলি কোৱা হয়, সন্ত য়াৰং মহাৰাজদেৱ, স্বামী কৰপাত্ৰী মহাৰাজদেৱ, স্বামী ৰাম ৰহিমদেৱ, এই মথুৰাৰ ৰাধাস্বামীজন, সদগুৰু তাৰ এই মথুৰাৰ, আৰু ছাৰ এই পৰাও আশ্ৰমৰ অৱধূত ৰামদেৱ আৰু পৰম শিষ্য চন্দ্ৰৱতী মহাৰাজদেৱ, গৰৱাঘাটৰ মহাৰাজদেৱ, চিতৌনীৰ মহাৰাজদেৱ, কৰ্ধনাৰ মহাৰাজদেৱ আৰু এই পৰমানন্দ মুনি মহাৰাজদেৱ, হৰিদ্বাৰৰ গায়ত্ৰী পৰিয়ালৰ আচাৰ্যদেৱ, মাতা স্বামী ৰজনীশদেৱ মহাৰাজদেৱ এই সময়ত নাই বাৰু, প্ৰেম ৰাৱত মহাৰাজদেৱ, তেওঁৰ ভাতৃ ভোলেনাথ মহাৰাজদেৱ, সতপাল মহাৰাজদেৱ, আচাৰাম বাপুদেৱকো লগ পাইছিলোঁ, বীৰেন্দ্ৰ দীক্ষিতদেৱকো লগ পাইছিলোঁ। কিন্তু মই কৰোৰে পৰা একো শান্তি বিচাৰি পোৱা নাছিলোঁ। প্ৰায় ছাৰ মই 20জন মানক এনে মহাপুৰুষ যাক সন্ত কোৱা হয় তেওঁলোকক লগ পাইছিলোঁ, কিন্তু একো নাপালোঁ যি মই বিচাৰি আছিলোঁ। গুৰু তেওঁলোকৰ পৰা দীক্ষা কি, তেওঁলোকে যি কৈছিল শুনিছিলোঁ, এনেকুৱা কৰা তেনেকুৱা কৰা বুলি কৈছিল, কিন্তু মই মানসিক শান্তি পোৱা নাছিলোঁ বা পূজাত মন নবহিছিল, সাধনাত মন একান্ত হোৱা নাছিল, একোৱে পোৱা নাছিলোঁ। বিশেষকৈ মানুহ ভৌতিকতাৰ ফালে যায়, কোনো মহাত্মাৰ তালৈ যায় যাতে ভৌতিক জগতৰ পৰা কিবা প্ৰাপ্ত কৰে, কিন্তু মই এনেকুৱা একো নাপালোঁ। ছাৰ আপুনি বহুত ভক্তি সাধনা কৰিছিল, যিবোৰ বৰ্তমান সংসাৰত ভক্তি সাধনা চলি আছে। তাৰোপৰি আপুনি 20জনমান গুৰুৰ ওচৰলৈ গ'ল। তাৰে মাজৰ ৰাম ৰহিম, আচাৰাম বাপু, আচাৰ্য ৰজনীশ, গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত আছিল, প্ৰেম ৰাৱতৰ লগতো জড়িত আছিল, সতপালদেৱ মহাৰাজৰ লগতো জড়িত হৈছিল আৰু বহুত গুৰুৰ ওচৰলৈ গ'ল, কিন্তু তাত একো লাভ নাপালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ মই মোৰ এই ন্যায়ালয়ত বহি আছিলোঁ, পৰিসৰৰ নিজৰ চেম্বাৰত। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য তেওঁ কিতাপ বিতৰণ কৰি আছিল। তেতিয়া মোৰ চেম্বাৰলৈ আহিল। মোৰ চেম্বাৰটো ডাঙৰ, মই তেওঁক বহুৱালোঁ। তেতিয়া তেওঁ ক'লে যে মহাশয় আপুনি এখন কিতাপ লওক, এখন পঢ়ক। মই জুনিয়ৰক ক'লোঁ যে কিতাপখন ৰাখি লোৱা, মই পিছত পঢ়িম। তেওঁক পানী খাব দিলোঁ, তাৰপিছত গুচি গ'ল। ঘৰলৈ অহাৰ পিছত 2-3 দিন পিছত সেই কিতাপখন মই চালোঁ। তাত নামদান চেণ্টাৰৰ ঠিকনা লিখা আছিল। বাৰাণসীত যি নামদান চেণ্টাৰ আছে, হাতীৱাৰ চেণ্টাৰ তাৰেই আছিল। মই ড্ৰাইভাৰক ক'লোঁ যে ব'লা যাওঁ, এয়া আমাৰ ক্ষেত্ৰতে আছে, চাওঁচোন। মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰত তাৰ যি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল তেওঁলোকে মোক কৈছিল যে এনেকুৱা ইয়াত নিয়ম আছে। কাৰণ মই একেৰাহে 20 বছৰ ধৰি মদৰ আসক্ত আছিলোঁ, বহুত মদ খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, এনে বহুত অপৰাধ জগতৰ মানুহৰ লগত মোৰ সম্পৰ্ক আছিল কাছাৰীত থকাৰ বাবে, তেওঁলোকৰ লগত জড়িত আছিলোঁ। কিন্তু যেতিয়া আশ্ৰমলৈ আহিলোঁ, ইয়াৰে যিসকল শিষ্য আছে তেওঁলোকে মোক বুজালে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। মই ক'লোঁ যে ঠিক আছে, মোক এদিনৰ সময় দিয়ক। ঘৰলৈ গৈ সুধি লওঁ। তেতিয়া মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা। ক'লে যদি এনেকুৱাই কথা তেন্তে তালৈ গৈ উপদেশ লওক, যদি আপুনি সলনি হ'ব পাৰে। তাৰপিছত মই নিজৰ শ্ৰীমতী মোৰ পত্নীৰ লগত গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি উপদেশ ল'লোঁ। তেওঁ ক'লে যে এনেকুৱা আপুনি জপ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, তেতিয়া লাহে লাহে আপোনাৰ সকলো সমস্যা ঠিক হ'ব। ছাৰ আপুনি ইমানবোৰ গুৰুৰ ওচৰলৈ যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই যদি গণাব যাওঁ, মই এখন কিতাপেই লিখিব লাগিব। কিন্তু প্ৰথমে আপুনি চাই লওক যে যি ব্যক্তিয়ে একেৰাহে 20 বছৰ ধৰি মদ আদি বস্তুৰ আসক্ত, বহুত এনেকুৱা অভ্যাসৰ আসক্ত, তেনেকুৱা মানুহৰ নিচা এৰা গ'ল। আগতেতো মই বহুত মদ খাইছিলোঁ, পাণ খাইছিলোঁ, বিড়ি চিগাৰেট, চেম্বাৰতে হুকা খাইছিলোঁ, বিয়াৰ বাৰলৈ গৈছিলোঁ। মোৰ লগত আৰু বহুত মানুহ আছিল। মাংস সেৱন কৰিছিলোঁ, কণী খাইছিলোঁ, মানে কোনো এনেকুৱা বস্তু নাই যি সংসাৰত আপুনি বেয়া বুলি কয়, সেই সকলোবোৰ প্ৰয়োগ মই কৰি পাইছোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত, দীক্ষা লোৱাৰ পিছত এই সকলোবোৰ মই বাদ দিলোঁ। আৰু মোৰ যি সৰু নাতি আছিল,
তাৰ ইমান বেমাৰ হৈছিল, ইমান চিৰিয়াছ আছিল, আমি ভাবিছিলোঁ যে ই আৰু জীয়াই নাথাকিব। ডাক্তৰে মোক, গাঁৱৰ ডক্তৰে ক'লে আমাৰ সাধ্যৰ কথা নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ গুৰুদেৱৰ কৃপাৰে ল'ৰাটো ভালেই আছে, 4 বছৰীয়া হ'ল। ছাৰ, মোৰ 2টা সন্তান আছে। এটা ল'ৰা অশ্বিনী কুমাৰ ডুবে, তাকো মই নাম দিয়ালোঁ। সম্পূৰ্ণৰূপেৰে পাগল হৈ গৈছিল ছাৰ, আৰু ৰেলৱে লাইন ভাম্বে ভাণ্ডুপ ষ্টেচনত ৰেলৱে লাইনত নাঙঠ হৈ পৰি আছিল। বাম্বেৰ পুলিচে তাক জে হস্পিটেলত ভৰ্তি কৰালে আৰু মোক ফোন কৰিলে তেওঁলোকে যে উকিল চাহেব, আপোনাৰ ল'ৰা ইয়াত এডমিট আছে। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ ল'ৰাটো সুস্থ আছে আৰু বেংকত সি এছিষ্টেণ্ট মেনেজাৰ ৰূপত কাৰ্যৰত হৈ আছে। মোৰ দ্বিতীয় ল'ৰা চাল চলনৰ ক্ষেত্ৰত আমাৰ হাতৰ পৰা ওলাই গৈছিল একেবাৰে। তাৰ মই এডমিশ্যন কৰালোঁ। LLBৰ শেষৰটো পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁৰ শৰণলৈ অহাৰ বাবে সি আমাৰ কাশীৰ বাতৰি কাকতৰ মালিক। সি তাৰ নিজা প্ৰিণ্টিং প্ৰেছ আছে। এইবোৰে লাভ পাইছোঁ ছাৰ। আৰু কিমান গণাম মই আপোনাক। ইকনমিকেল ফালৰ পৰা ছাৰ, ইকনমিকেল ফালৰ পৰা এনেকুৱা আছিল পৰিস্থিতি, যি 2-5 লাখ টকা পাইছিলোঁ সেয়া ঘৰলৈ নগৈছিলে, মদ চিগাৰেট বন্ধুৰ নামত গৈছিল। আজি সন্ত ৰামপাল সদগুৰুৰ কৃপাত যিখিনি পইচাই আহে সঞ্চিত হয়, একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মাহটোত মই 4-5 বাৰ দিল্লী, কলকাতা, বম্বে কোৰ্টৰ কামত বাই এয়াৰ যাওঁ। পাৰ্চনেল গাড়ীও আছে পৰমাত্মা ৰামপাল মহাৰাজ দেৱৰ কৃপাত। 4খন লাক্সাৰী গাড়ী আছে, মটৰ চাইকেল আছে। কাম কৰা মানুহকো আনকি গাড়ী দি দিছোঁ মই। এয়া সকলোবোৰ গুৰুদেৱৰে কৃপা। ছাৰ, মই TBৰ পেচেণ্ট আছিলোঁ। জে হস্পিটেল বম্বেত মই চেকআপ কৰাইছিলোঁ। ক'লে আপোনাৰ ভয়ংকৰ TB আছে। তেওঁলোকে ঔষধো দিলে। একেৰাহে মই ঔষধ খালোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, গুৰুদেৱৰ কৃপাত মোৰ সকলো ৰোগ ভাল হ'ল। মোৰ এতিয়া একো বেমাৰ নাই। হাৰ্টত ছাৰ মোৰ বাওঁফালে বিষ হৈছিলে, ইমান বিষ হৈছিলে যেন মই অচেতনে হৈ যাম। বুকুত ধৰি বহি পৰিছিলোঁ। পেইন কিলাৰ খালে অলপ সময়ৰ কাৰণে আৰাম পাওঁ। ডাক্তৰে ক'লে ECG কৰোৱা, কিন্তু মই সদগুৰুৰ শৰণলৈ অহাৰ পিছত অমৃত জল খোৱা কৰিলোঁ। এতিয়া পূৰ্ণৰূপে সুস্থ। ছাৰ, সমাজত এটা ধাৰণা আছে যে আমি গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি প্ৰায় 20জনমান গুৰু সলালে ভগৱান প্ৰাপ্তিৰ বাবে, সুখৰ বাবে। আপুনি সঠিক কাম কৰিছে জানো? আচলতে এই গুৰু সলোৱা ধাৰণাটো এয়া পুৰণি ধাৰণা। যেনে ধৰক আপুনি বেমাৰত পৰিছে আৰু আপুনি এজন ডাক্তৰ MDৰ ওচৰলৈ গ'ল, তাতো আপোনাৰ বেমাৰ ঠিক নহ'ল। গতিকে এইটো নিশ্চিত যে আপুনি বেলেগ ডাক্তৰৰ ওচৰলৈ যাব, বা দিল্লীত দেখুৱাব, লক্ষ্ণৌত দেখুৱাব, বম্বেত দেখুৱাব, ভাল ডক্তৰৰ কাষলৈ যাব। আপুনি ডাক্তৰ সলনি কৰিব পাৰে, কিন্তু গুৰু বুলি ক'বলৈতো বহুত আছে। কিন্তু পূৰ্ণ গুৰু যদি আপুনি নাপায়, তেন্তে গুৰু সলনি কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ আছে, জীৱনৰ সুগম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত তাতো আছে যে আপুনি গুৰু সলনি কৰিব পাৰে। তেওঁ স্পষ্টকৈ কৈছে যে আপুনি গুৰু সলনি কৰিব পাৰে, একো পাপ নহয়, কোনো কথা নাই। তেওঁলোকক গুৰু বুলি কোৱাৰ কোনো প্ৰয়োজন নাই যিয়ে আপোনাক পূৰ্ণ ভক্তিৰ কথা ক'ব নোৱাৰে, যে পূৰ্ণ ভক্তি কেতিয়াও গুৰু বুলি কোৱাৰ যোগ্যই নহয়। আৰু ছাৰ, মই সন্মুখত বহি ইয়াত যিমানবোৰ সন্ত আছে তেওঁলোকৰ সৈতে যদি ইণ্টাৰভিউ কৰায়, মই মুখতে ক'ম যে এনেকুৱা কৰিছে মোৰ লগত। কোনো এনেকুৱা গুৰু নাই যাৰ লগত মই বহা নাই। 1-2 লাখ টকা মই খৰচ কৰা নাই। তালৈ গৈছোঁ মই, কিন্তু মই একোৱে লাভ পোৱা নাই, কেৱল মিছা, বাকী একো নহয়। আৰু আমাৰ এই সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত যিমানবোৰ শিষ্য যায়, সকলোবোৰ ব্যৱস্থা আছে। 1 টকাও দিবলগীয়া নহয়। খোৱা লোৱা কৰাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে, অহা যোৱাৰো অসুবিধা নাই, বাছ যায় তালৈকে, সকলো সুবিধা আছে। সৰু সৰু নামদান চেণ্টাৰ খোলা আছে, তাতো বহুত ব্যৱস্থা আছে। আপুনি নামদান ল'ব পাৰে, ভক্তি শিকিব পাৰে, কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ গুৰু হয়, পূৰ্ণ সদগুৰু হয়। তেওঁ পূৰ্ণ অৱতাৰী পুৰুষ। ছাৰ, আপুনি কৈছে যে আপুনি পেছাত এজন উকিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু এটা সামাজিক ধাৰণা আছে যে তেওঁৰ অনুগামীসকলে, সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰে তেওঁৰ লগত জড়িত হয়। কিন্তু আপুনি এজন উকিল, আপোনাকতো দেখিলে তেনেকুৱা নালাগে। আপুনি কি ক'ব? আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ ভক্তিৰ যি বিধি কয় তাত গীতাৰ উদাহৰণ দিয়ে, যজুৰ্বেদৰ উদাহৰণ দিয়ে, শ্ৰীমদ ভাগৱতৰ উদাহৰণ দিয়ে, শ্ৰীমদ দেৱী ভাগৱতৰ উদাহৰণ দি বুজাই যে এনেকুৱা ভক্তি কৰা, এইবোৰ ভক্তি বাদ দিয়া যিবোৰ আগৰ মানুহে কৈছিলে। উদাহৰণ দি প্ৰমাণ দেখুৱাই তেওঁ কৈ যে ভক্তি এনেকুৱা, এই যি 3টা এয়াই হ'ল নাম। পূৰ্ণ পৰমাত্মাৰ এইটোৱেই নাম। এয়া ব্ৰহ্মৰ নাম, এয়া পৰব্ৰহ্মৰ নাম, এয়া পূৰ্ণ পৰমাত্মাৰ নাম। প্ৰমাণৰ সৈতে ভক্তিৰ কথা কয়, গতিকে তাত অন্ধ ভক্তৰ কোনো কথাই আহি নপৰে।
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ আমাৰ মহাৰাজ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ টিভি চেনেলত বহুতকেইটা চেনেলত আহে। তাত তলত হালধীয়া শাৰী এটা বাৰে বাৰে আহি থাকে। তাৰ নম্বৰত আপুনি যোগাযোগ কৰি নামদান চেণ্টাৰৰ ঠিকনা লৈ তালৈ গৈ নাম প্ৰাপ্ত কৰিব পাৰে। আৰু মানুহে এনেকৈয়ে কৰি আছে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। দুৰ্বাসা দেৱে সেই বননিত গৈ বহিছিল দ্বাৰকাৰ বাহিৰত অলপমান দূৰত। আৰু দ্বাৰকাত এই কথাত এটা ৰিউমাৰ চলিলে, চৰ্চাৰ বিষয় হ'ল এজন মহাপুৰুষ আহিছে দুৰ্বাসা নামৰ, বহুত ডাঙৰ সন্ত আৰু অতীত ভৱিষ্যত আৰু বৰ্তমানৰ কথা জানে তেওঁ। শ্ৰীকৃষ্ণদেৱৰ পুত্ৰ প্ৰদ্যুম্ন আৰু তেওঁৰ লগৰবোৰে মিলি এটা কুবুদ্ধি কৰিলে। সিহঁতে এটা সিদ্ধান্ত ল'লে, এনেকৈ শুনি আছো যে এই দুৰ্বাসাদেৱ বহুত ডাঙৰ মহাপুৰুষ আৰু ভৱিষ্যত বৰ্তমানৰ কথা সকলো জানে, ইয়াৰ পৰীক্ষা লওঁ। সিহঁতে কি কৰিলে যে প্ৰদ্যুম্নক শ্ৰীকৃষ্ণৰ পুত্ৰক এগৰাকী স্ত্ৰীৰ কাপোৰ পিন্ধাই দিলে, এগৰাকী গৰ্ভৱতী স্ত্ৰীৰ বেশ বনাই দিলে, পেটত এটা কেৰাহী, ঘৰত যে চম্ভাল মাৰিবলৈ সৰু কেৰাহী থাকে, ঘৰত সৰু কেৰাহী এটা বান্ধি দিলে আৰু ওপৰত এখন কাপোৰ বান্ধি দিলে সৰু, আৰু তাৰ ওপৰত আৰু কাপোৰ পিন্ধাই দিলে আৰু মুখ ঢাকি ললে, উৰণিৰে ঢাকি গুচি গল। 10-12 জন আৰু লগত যিসকলে কুবুদ্ধি কৰিছিলে সিহঁতো গল। দুৰ্বাসাদেৱৰ ওচৰলৈ গৈ ক'লে যে ভগৱান প্ৰণাম ঋষিদেৱক, আমি আপোনাৰ ওচৰলৈ এটা সমস্যা লৈ আহিছো। দুৰ্বাসাদেৱে ক'লে কোৱা কি সমস্যা আছে? যে এই ব্যক্তিজন আৰু এওঁ হ'ল এওঁৰ পত্নী, এওঁলোকৰ বিয়া হোৱা 10-12 বছৰ হৈ গল। ঋষিদেৱ এওঁলোকক এতিয়া ভগৱানে দয়া কৰিছে, গৰ্ভৱতী হ'ল এওঁ, আৰু এওঁলোক উত্তেজিত হৈ আছে, আপোনাৰ কথা শুনিছে বোলে যে আপুনি অতীত ভৱিষ্যত বৰ্তমান সকলো জানে। এওঁলোকে আপোনাক সুধিব বিচাৰিছে ল'ৰা হ'ব নে ছোৱালী হ'ব এওঁলোকৰ। এতিয়া দুৰ্বাসাদেৱে নিজৰ দূৰবীণ আনি চালে, দিব্য দৃষ্টি। তেওঁ বুজি পালে যে এই বদমাছকেইটাই ধেমালি কৰি আছে। ৰঙা চকু কৰি লাঠি তুলি ললে আৰু ক'লে যাদৱ কুলৰ নাশ হব, তোমালোকৰ সৰ্বনাশ হব যাদৱ কুলৰ। পলাই যোৱা বদমাছত, কি কৰি আছা এইবোৰ? তেতিয়া পলাই গল সিহঁত, কৈছিলে নাশ হব তহঁতৰ। এতিয়া সেই ল'ৰাকেইটা পলাই আহিল গাঁৱলৈ। এতিয়া কুবুদ্ধিটো কেতিয়াবা নহয় কেতিয়াবা বেয়া কাম কৰিলে কোনোবা নহয় কোনোবা এজন মানুহক কষ্ট দিবই। যেতিয়া চহৰলৈ আহিলে যে আমি এনেকৈ গৈছিলো, দুৰ্বাসাদেৱটো সঁচাকৈয়ে সকলো জানিলে, তেওঁ সঁচাকৈয়ে জানে সকলো। তেওঁ কৈ দিলে যে ই গৰ্ভৱতী নহয়, তোমালোকৰ নাশ হব, তোমালোকে যে গৰ্ভৱতী কৰিছা ইয়াৰ পৰা নাশ হব। গতিকে গাঁৱৰ মুখিয়াল আৰু বুদ্ধিমান ব্যক্তি আছিলে, তেওঁলোকৰ চিন্তা হ'ল যে ল'ৰাকেইটাইতো বেয়া কাম কৰিলে আৰু তেওঁ অভিশাপো দিলে, এতিয়া সকলো মৰিব। তাৰে মাজৰ কিছুমানে ক'ব ধৰিলে আমাৰ মাজত ভগৱান শ্ৰীকৃষ্ণ আছে, এইটো ভয় কৰিবলগীয়া কথা নহয়, ব'লা তেওঁক আমি প্ৰাৰ্থনা জনাওঁ। এতিয়া শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল। শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ নিজৰ চিন্তাৰ বিষয় ক'লে যে ভগৱান ল'ৰাকেইটাই এনেকে ধেমালি কৰিলে আৰু দুৰ্বাসাদেৱে অভিশাপ দিলে, আৰু দুৰ্বাসাদেৱৰ অভিশাপ অথলে নাযায়, ফলিব। তেতিয়া শ্ৰীকৃষ্ণক ক'লে যে আপুনিয়ে আমাৰ ৰক্ষা কৰিব পাৰিব, আপুনি সমৰ্থবান, সৰ্বশক্তিমান, আপুনি বিষ্ণুৰ অৱতাৰ। তেওঁৰ গুণগান কৰিব ধৰিলে।
শ্ৰীকৃষ্ণই ক'লে যে ভাই চোৱা, সিহঁতক তেওঁৰ ওচৰলৈ পঠিয়াওক আৰু দুৰ্বাসাদেৱক ক্ষমা খুজিব দিয়ক। তেওঁ ক্ষমা দিলেহে সকলো ঠিক হ'ব। সেই ল'ৰাকেইটাক লৈ নগৰৰ মুখিয়াল ব্যক্তিসকল, বুদ্ধিমান মুখিয়াল যিসকল ব্যক্তি সকলোবোৰ লগত গ'ল হাজাৰৰ সংখ্যাত। দুৰ্বাসাদেৱৰ ওচৰত সেই ল'ৰাকেইটাক ক'লে যে এওঁক ক্ষমা খোজা। সিহঁতে প্ৰণাম জনালে, ক্ষমা খুজিব বিচাৰিলে, ক্ষমা খুজিলে, কিন্তু দুৰ্বাসাদেৱে ক'লে যে মোৰ মুখেৰে যি বচন ওলাই গ'ল সেয়া আৰু উভতি নাহে। আপোনালোক যাওক। নিজৰ ল'ৰাবোৰক বুজাই থ'ব লাগিছিলে যে সাধু সন্তৰ লগত ধেমালি কৰিব নাপায়। আপোনালোক যাওক। এতিয়া ইয়াক উভতাই অনাটো মোৰ সাধ্যৰ কথা নহয়। আকৌ উভতি আহিল। আহি শ্ৰীকৃষ্ণক ক'লে যে ভগৱান তেওঁতো মানা কৰি দিলে, ক'লে একো কৰিব নোৱাৰো। এতিয়া শ্ৰীকৃষ্ণই ক'লে যে চাওক, কি বস্তুৰ পৰা, এতিয়া পুণ্যাত্মাসকল, এই কথাৰ পৰা আপুনি বহুত জ্ঞান পাব। সকলো কথাতে এই বিচাৰ দাসে আপোনাক দিব। এতিয়া চাওক, আমি এই যে অভিশাপ দিলে সেয়া 3 তাপৰ ভিতৰত পৰে। কাৰোবাক অভিশাপ দিয়া, কাৰোবাক গালি দিয়া, কাৰোবাৰ তাত প্ৰেত আত্মা এৰি দিয়া, কাৰোবাক তন্ত্ৰ মন্ত্ৰ কৰা, কাৰোবাক কলা যাদু কৰি দিয়া, এয়া 3 তাপৰ অন্তৰ্গত হয়। আৰু এই 3 তাপৰ দোষৰ পৰাই সমগ্ৰ যাদৱ কুল ধ্বংস হ'ল আৰু শ্ৰীকৃষ্ণক ভগৱান বুলি কয়। শ্ৰীকৃষ্ণই সেই তাপৰ পৰা মুক্ত কৰাব নোৱাৰিলে, তেওঁৰো নাশ হ'ল। শেষত সমাধান কৈছিলে বাৰু তেওঁ। এতিয়া এওঁৰ যিসকল পূজাৰী আছিলে, ৰাম কৃষ্ণ ব্ৰহ্মা শংকৰ ভগৱানৰ সন্ত আছে, তেওঁলোকৰ গুৰু হৈ সেই পদবীত বহি আছে, তেওঁলোকেও সমাধানৰ কথা কয়। যিহেতু শ্ৰীকৃষ্ণই কোৱা সমাধান, যি সাধনা ক্ৰিয়া কৰিছিলে সেইবোৰ কৰাৰ পিছতো যিহেতু একো লাভ নহ'ল, গতিকে এওঁলোকৰ যি পূজাৰী আছে তেওঁলোকৰ সমাধানৰ পৰা কি লাভ পাব? ইয়াৰ পৰা ইমানখিনি সাৰাংশ ওলায়। এতিয়া কি হ'ল, শ্ৰীকৃষ্ণদেৱে ক'লে যে শুনা, চিন্তা নকৰিবা, ইয়াৰ পোনপটীয়া সমাধান আছে। যে কিহৰ পৰা আমাৰ নাশ হ'ব? যি কেৰাহী বান্ধিছিলে পেটত, লোহাৰ কেৰাহী, আৰু যি কাপোৰ পিন্ধি আছিলে সেয়া তুলা ভৰাই থৈছিলে, এইবোৰ জ্বলাই দিয়া, কাপোৰবোৰ। বাকী কেৰাহীৰ কথাটো, সেই কেৰাহীটো যমুনাৰ ওচৰৰ প্ৰভাস ক্ষেত্ৰলৈ গুচি যোৱা সকলোৱে, আৰু ডিউটি লগাওক 5-5, 10-10 লোকৰ ডেইলি। সেই কেৰাহীটো শিলত ঘঁহি ঘঁহি গুৰি কৰি যমুনাত উটুৱাই দিয়া। নাথাকিব বাঁহ, নাবাজিব বাঁহী। সকলোৱে ভাল পালে যে ভগৱান শ্ৰীকৃষ্ণইতো আচৰিত কৰি দিলে। বাহ বাহ ভগৱান। তেওঁ গুৰুও আছিলে, শ্ৰীকৃষ্ণদেৱ আধ্যাত্মিক গুৰুও আছিলে পাণ্ডৱসকলৰ আৰু যাদৱসকলৰ। এই কথাটো শুনি সকলোৱে আনন্দ কৰিলে যে ঠিক আছে, নাথাকিব বাঁহ, নাবাজিব বাঁহী। লগাই দিলে 20-20, 50-50 জন লোকক, যে ভগৱানে যি ক্ষেত্ৰৰ কথা কৈছে সেই ক্ষেত্ৰলৈ গৈ প্ৰভাস ক্ষেত্ৰত আৰু যমুনাৰ পাৰত পাথৰত ঘঁহি ঘঁহি গুৰি কৰি দিয়া। এতিয়া ঘঁহাৰ আগতে যি দুডাল দাণ্ডি আছিলে সেই দুডাল ভাঙিলে ধৰাৰ। এতিয়া সেই দাণ্ডি দুডাল ঘঁহাৰ ডিউটি বেলেগকৈ দিলে। 4-5 জনক যে তোমালোকে কেইদিনমানৰ ভিতৰত এইকেইডাল ঘঁহি পেলোৱা। বাকী কেইজনে সেই কেৰাহীটো ঘঁহি ঘঁহি গুড়া কৰি দিলে। এজনৰ ওচৰত যি 2-4 জনে দাণ্ডি দুডাল পাইছিলে, সেয়া অলপমান বাকী ৰৈছিলে, গ'ল, সেয়া ৰৈ গ'ল। ঘঁহাৰ বাবে সেইডাল জিলিকি উঠিল। তেতিয়া সি ভাবিলে, যি এলেহুৱাজনে যে সকলোৱে কাম কৰিলে, মোৰহে হোৱা নাই কৰা, এইখিনিৰে কি ক্ষতি হ'বনো? সি যমুনাত পেলাই দিলে সেই বাকী থকাখিনি। সেই দাণ্ডিডাল কেৰাহীৰ বাকীখিনি ঘঁহা হৈ গৈছিলে, গুড়া কৰি দিছিলে। এতিয়া সেইডাল কোনো এটা মাছে খোৱা বস্তু বুলি ভাবি খাই পেলালে। সেই মাছটো ধৰিলে এজন মাছুৱৈয়ে, যাৰ নাম বালিয়া নামৰ এজন মাছুৱৈ আছিলে, মাছমৰীয়া। যেতিয়া সি সেই মাছটো ধৰি লৈ গৈ কাটিলে, মাছটো নি কটাত সেই বগা ধাতুটো পালে, বহুত উজ্জ্বল। সেই মাছমৰীয়াজনে ভাবিলে যে যিয়ে নহওক কিবা ভাল ধাতুৱেই হ'ব বা ৰূপ হ'ব। সি লৈ গ'ল সোণাৰীৰ ওচৰলৈ।
সোণাৰীজনে ক'লে যে এয়া ৰূপ নহয়, কিবা ভাল লোহাৰ ধাতু হ'ব। কুমাৰৰ ওচৰলৈ নিলে। কুমাৰে ক'লে বৰ ভাল ধাতু এইটো, আৰু ইয়াৰ কি বনাম? তেতিয়া মাছমৰীয়াজনে ক'লে মোৰ এই শৰডালৰ আগৰ এৰ বনাই দিয়া, বনাই মোৰ কাঁড়ডালৰ আগত লগাই দিয়া, বিষাক্ত বনাই দিবা। গতিকে সেইডালৰ কাঁড়ৰ যিডাল বান কাঁড়ৰ, সেই কাঁড়ডালৰ আগত এডাল এৰ থাকে, জোঙা, যাতে পশু পক্ষীক সহজে আঘাত কৰিব পাৰে, মাৰিব পাৰে। সি বিষাক্ত বনাই ল'লে। আনফালে যিজনে সেই কেৰাহীৰ গুৰি পেলাইছিলে যমুনাত, তাত ঘাঁহ গজি গ'ল। এই যে দীঘল দীঘল ঘাঁহ গজে, কোচৰ দৰে। এই যে কুঁহিয়াৰ দেখিছে, কুঁহিয়াৰৰ দৰে পাত, সেই পাতকেইটা বৰ চোকা থাকে। যেনেকৈ আপোনালোকে, মই জানো, এই যে ডাব আছে, যাক কোচ বুলি কয়, কোচ, তাৰ পাতবোৰ ইমান চোকা থাকে, আঙুলি যদি লাগি যায় তেন্তে আঙুলি কাটি যাব, আধাতকৈ বেছি কাটি দিয়ে আঙুলি, ইমান চোকা হয় পাত। এই যে দুৰ্বাসাই অভিশাপ দিছিলে, তাৰ ফলত এনেকুৱা ঘাঁহ গজি গ'ল। আনফালে কি হ'ল, কিছুদিনৰ পিছত, 1 বছৰ, 2 বছৰ, 4 বছৰ পিছত কি হ'ল, নিজৰ মাজতে দ্বাৰকাতে কাজিয়া আৰম্ভ হ'ল। সৰু ডাঙৰ নমনা হ'ল কোনেও। অলপ কথাতে মৰা কটা হৈ গৈছিলে। সৰু সৰু কথাতে মানুহ মাৰিব ধৰিলে। তাৰপিছত গাঁৱৰ মানুহ আগতে বহুত ধাৰ্মিক আছিলে, সেইদিনালৈকে আছিলে। গাঁৱত যদি কিবা বিপদ হয় তেন্তে সাধু সন্তক গৈ ইয়াৰ সমাধান, ইয়াৰ বিকল্প সুধিছিলে, যাতে নগৰখন শান্তিত থাকক। কিন্তু তেওঁলোকৰ লগত শেষত শ্ৰীকৃষ্ণহে আছিলে। লাষ্ট এণ্ড ফাইনেল শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল। শ্ৰীকৃষ্ণক ক'লে যে নাজানো ভগৱান, নগৰত কি হ'ব ধৰিছে, কি যে সোমাল নগৰত, কোনেও কাৰো কথা শুনিব নিবিচাৰে। ডাঙৰ সৰু বুলি সন্মান নোহোৱা হ'ল। অলপ কথা হ'লেই মৰা কটা কাজিয়া হ'ব ধৰিলে। ভগৱান দয়া কৰক, ইয়াৰ সমাধান কওক কিবা। তেতিয়া শ্ৰীকৃষ্ণদেৱে কি সমাধান ক'লে, যে ভাই, তোমালোকৰ ওপৰত দুৰ্বাসাদেৱৰ যি অভিশাপ, সেয়াই প্ৰভাৱ পেলাই আছে, সেয়া ফলি আছে। তেতিয়া চিন্তাত পৰিল। প্ৰথমতেতো ভগৱানে সমাধান কৈছিলে যে এইটো ঘঁহি ঘঁহি গুৰি কৰি পেলাই দিয়া, যমুনাত নাথাকিব বাঁহ, নাবাজিব বাঁহী। এই কথাত সন্তোষ পাইছিলে মানুহে যে পালো সমাধান। কিন্তু আজি শ্ৰীকৃষ্ণ কৈ আছে যে দুৰ্বাসাদেৱৰ অভিশাপে প্ৰভাৱ পেলাই আছে। এতিয়া তেওঁৰ মুখৰ ফালে চাই আছে, কিন্তু আমাৰ বুদ্ধিয়ে ইমান কাম নকৰে। যেনেকৈ আমি এনেকৈয়ে দুখী আছিলো। আগতে যেতিয়া কোনো গুৰুৰ ওচৰলৈ গৈছিলো, কিবা দুখ লৈ সমাধান কৈছিলে, দ্বিতীয়বাৰ আকৌ বেলেগ সমাধান কৈছিলে, তৃতীয়বাৰ গ'লে কৈছিলে যে এয়া তোমাৰ ভাগ্যত আছে, ভুগিবই লাগিব। তেন্তে প্ৰথমতে কিয় এইবোৰ কৈ আছিলে? ঠিক এনেকুৱাই স্থিতি সকলোৰে। শ্ৰীকৃষ্ণই প্ৰথমতে তেনেকৈ কৈছিলে, কিন্তু এতিয়া কৈ আছে ভুগিবই লাগিব। এতিয়া সেয়া ফলিলে। তাৰপিছত আকৌ সমাধান সুধিলে যে ভগৱান, তেন্তে আপুনি সমাধান কওক। এনেকুৱা কৰা, যিমানবোৰ নৰ যাদৱ আছে, পুৰুষ, মেল অনলি, লাগিলে নৱজাতক শিশুৱে নহওক কিয়, প্ৰবাস ক্ষেত্ৰলৈ যোৱা, য'ত কেৰাহীটো ঘঁহিছিলা আৰু গুৰি কৰি পেলাই দিছিলা, তাতো দীঘল দীঘল ঘাঁহ গজি আছে। তালৈ গৈ তোমালোক সকলোৱে যমুনাত স্নান কৰি আহাগৈ। তোমালোক অভিশাপৰ পৰা মুক্ত হবা যমুনাত গা ধোৱাৰ বাবে স্নান কৰিলে। এতিয়া সকলোৱে ভাল পালে যে বহুত সৰল উপায় ক'লে ভগৱানে। তেতিয়া সকলো পুৰুষে, আনকি নৱজাতক শিশু যি এতিয়া জন্ম লৈছে, অনলি ল'ৰাবোৰক লৈ গ'ল লগত, আৰু গৈ পালে 56 কোটি তালৈ। প্ৰথমতে গৈ স্নান কৰিলে, যাতে পাপ কটা যায়, আমাৰ এই অভিশাপ নষ্ট হয়। আৰু বাহিৰলৈ আহিয়ে, কিয়নো আগৰ পৰাই সকলোৰে মতভেদ হৈয়ে আছিলে যে তুমি সেইদিনা কিয় এনেকৈ কৈছিলা, তাতে সকলো একত্ৰিত হ'ল। এনে কেতিয়াবাহে লগ পাইছিল। বাহিৰলৈ আহিয়ে সিহঁত ইজনে আনজনক গালি, মাৰপিট আৰু ঘাঁহ ল'ব ধৰিলে, ঘাঁহ ছিঙি মাৰিব ধৰিলে। গলত লাগি ইপাৰ সিপাৰ হৈ যায়, তৰোৱালৰ দৰে কাম কৰিব ধৰিলে ঘাঁহে।
আৰু 56 কোটি যাদৱ মৰি গৈছিলেতো অভিশাপ কটাবলৈ, কিন্তু নিজৰে নাশ কৰিলে তাত গৈ। শ্ৰীকৃষ্ণই কোৱা সমাধান অনুসাৰে তেওঁলোকৰ অভিশাপটো কটা নগল, অভিশাপটো শেষ নহল, যাদৱ কুল শেষ হল। এতিয়া ইয়াত পৰমাত্মাই কয়, গৰীবদাসদেৱে কয়, তুম কোন ৰাম কা জব তেজাপম অৰ্থাৎ কটে না য়েতিনো তাপম समरथ का शरणाग हो रंग होरी हो भाई कदे न हो ए काज राम रंग होरी हो। যে সমৰ্থবানৰ শৰণলৈ আহা, তোমাৰ কেতিয়াও বিপদ নহয় আৰু এই 3 তাপৰ নাশ হৈ যাব। এতিয়া যি প্ৰসংগ চলি আছে তালৈ আহো। এতিয়া 56 কোটি যাদৱ কাটি মৰি গল, নিজৰ মাজতে কটাকটি কৰিলে। বিষ্ণু পুৰাণত লিখা আছে যে কিছুমান যাদৱ বাচি গৈছিলে। তাৰ পিছত শ্ৰীকৃষ্ণ গল নিজৰ তাত নগৰৰ পৰা বাহিৰলৈ আহিল। তেওঁ সেই ঘাঁহ ছিঙিলে। তাত লিখা আছে যে মুছল হৈ গল, মুছল। সেই মুছলৰ পৰা যিসকল বাচিছিলে সেইসকলক শ্ৰীকৃষ্ণই নিজেই মাৰিলে, একেবাৰে নাশ কৰিলে আৰু নিজে গৈ বহি পৰিল প্ৰবাস ক্ষেত্ৰৰ এডাল গছৰ তলত। ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত পদ্ম, এটা উজ্জ্বল পদাৰ্থ যেনে আমাৰ তিল হয়, মাহ হয়, তেনেকুৱাই তেওঁৰ ভৰিত জন্মৰ পৰাই এটা পদ্ম আছিলে। সেইটো ৰাতি এনেকৈ উজ্বলিছিল যেনেকৈ 50-100 ৱাটৰ বাল্ব জ্বলে, ঠিক তেনেকৈ। আৰু দিনতো সেয়া উজ্বলিয়ে আছিলে। গতিকে শ্ৰীকৃষ্ণদেৱ এডাল বৃক্ষৰ তলত যেতিয়া সকলো নাশ হৈ গল, বাকী থকাবোৰকো যেতিয়া মাৰিলে, তেওঁ বহি পৰিল সেই বৃক্ষডালৰ তলত ভৰিত ভৰি থৈ। এখন ভৰিৰ ওপৰত আনখন থৈছিলে, পদ্ম থকাখন ওপৰত থৈছিলে, সেয়া উজ্বলি আছিল। আৰু বৃক্ষৰ যি তাল আছিলে চাৰিওফালৰ শালি আছিলে, জোপোহা হৈ আছিলে। আৰু সেই চিকাৰী যিজনে সেই কেৰাহীৰ দাণ্ডিডালেৰে নিজৰ বিষাক্ত কাঁড় বনাইছিলে, বিষ দি কাঁড় বনাইছিলে, সেইদিনা সেইডাল কাঁড়ে লৈ আছিলে। সি ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈ ঘূৰি আছিলে, জংঘলত কোনো চিকাৰ পোৱা নাছিলে, চিকাৰ কৰিব গৈছিল। সি কি দেখিলে যে বৃক্ষৰ ডালবোৰ ইমান তললৈকে হালি আছিলে, মাটি চুই আছিলে। সি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিৰ পদ্মৰ উজ্জ্বলতা দেখিলে। সি ভাবিলে চাগে মৃগ পহু বহি আছে তাত, হৰিণ, আৰু তাৰ চকু উজ্বলি আছে। যদি মই এইফালেৰে যাওঁ তেন্তে সি পলাই যাব। আজি মই হৰিণ পোৱা নাই, ইয়াৰ পৰাই মাৰো ইয়াক। সেই জোপোহাৰ মাজেৰে লক্ষ্য স্থিৰ কৰি মৃগ হৰিণৰ চকু বুলি ভাবি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত কাঁড় মাৰি দিলে, বিষাক্ত। যেতিয়াই কাঁড় লাগিল শ্ৰীকৃষ্ণ চিঞৰিব ধৰিলে, আৰে মৰিলো, আৰে মৰিলো। চিকাৰীজনে ভাবিলে যে কোনোবা মানুহৰ গাত লাগিল, কথাটো বেয়া হল। দৌৰি গৈ চালে, কি দেখিলে? দ্বাৰকাধীশ মুকুট সহিতে তাত চটফটাই আছে। সেই মুকুটটো দেখি চিনি পালে যে এওঁ ৰজা। সি তেতিয়া হাতযোৰ কৰি কলে যে ভগৱান, ভুলতে মই কৰিলো এয়া। আপুনিতো অন্তৰ্যামী, আপুনি সকলো জানে, আপোনাক মৰাৰ ইচ্ছা নাছিলে মোৰ, আপোনাৰ লগত কোনো শত্ৰুতা নাই মোৰ। আৰু মোৰ এনেদৰে ভুল হৈ গল। মই আপোনাৰ এই উজ্জ্বলতাক হৰিণাৰ চকু বুলি ভাবিলো। তেতিয়া শ্ৰীকৃষ্ণদেৱে কলে, কাৰণ ৰিমোট আছে কালৰ হাতত, দিব্যদৃষ্টি দি দিলে যে ভাই, এয়া তোমাৰ আৰু মোৰ আগৰ কিবা একাউণ্ট আছিল, সেয়া ক্লিয়াৰ হল। তোমাৰ আৰু মোৰ আগৰ কিবা হিচাপ আছিল, সেয়া ক্লিয়াৰ হল। তোমাৰ ভুল নাই। তেতিয়া চিকাৰীজনে কব ধৰিলে, আপুনি ৰজা, মই প্ৰজা, আমাৰ কি হিচাপ থাকিব পাৰে? আপোনাৰ আৰু মোৰ কি হিচাপ থাকিব পাৰে? তেতিয়া শ্ৰীকৃষ্ণই কলে যে মই শ্ৰীৰামৰ ৰূপত আহিছিলো ৰজা দশৰথৰ ঘৰত, আৰু আপুনি আছিলে বালি, সুগ্ৰীৱৰ ভাই। সেই সময়ত মই আপোনাক বৃক্ষৰ আঁৰ লৈ চল কৰি মাৰিছিলো, আৰু আপুনি যেতিয়া কৈছিলে যে আপুনি ইয়াৰ প্ৰতিফল দিবই লাগিব, আপুনি যুদ্ধৰ নিয়ম ভাঙিছে,
তেতিয়া মই কৈছিলো যে মই প্ৰতিফল দিম। আজি তোমাৰ আৰু মোৰ সেই একাউণ্ট ক্লিয়াৰ হ'ল। এতিয়া ইয়াত পৰমাত্মাই কয়, बदला कहीं ना जात है इस तीन लोक के मोही, सतगुरु मिले कबीर से फिर लेन देन कछु नाही। এতিয়া কি কৈছে যে এই তিনি লোকৰ এই ভগৱানেও নিজৰ টিট ফৰ টেট পুৰা কৰিব লাগে, আৰু তোমালোকে ইয়াৰ পৰা নিজৰ সংস্কাৰ কটাবলৈ ভক্তি কৰি আছা যে আমাৰ পাপ কটা যাব, দুখ দূৰ হৈ সুখ হব। ইহঁতৰ নিজৰ দুখী দূৰ কৰিব নোৱাৰে, তোমালোকৰ কেনেকৈ কৰিব? কবিৰ ভগৱানে কৈছিলে। আৰু সমৰ্থবান কবিৰ চাহেবৰ শৰণলৈ আহিলে এই লেনদেন সমাপ্ত কৰি দিব, একোৱেই নাবাচিব। আমাৰ মালিকৰ সমৰ্থবানৰ ওচৰত সকলো পাৱাৰ আছে। কিমাছা গটি না তিল বজে বিদনা লিখি जो लेख और सच्चा सच को मीट कर ऊपर मार दे मेघ। এতিয়া পুণ্যাত্মাসকল, সূক্ষ্ম বেদত কৈছে, दुर्वासा को पेतः समझन आई नीचे, 56 करोड़िया दो कटे वो मची रुदर की कीचे। এতিয়া এই ভগৱানৰ হিচাপটো আপোনাক কৈ দিলো যে এনেকুৱা হয় আপোনালোকৰ ভগৱান। এতিয়া আপোনালোকে যাক ঋষি মহৰ্ষি বুলি মানিছিল, দুৰ্বাসা দেৱক উস্তাদ বুলি মানিছিল, যে ডাঙৰ মহাপুৰুষ, তেওঁতো নিজ হয় একেবাৰে। সূক্ষ্ম বেদৰ ভিতৰত পৰমাত্মাই কৈছে কি দুৰ্বাসা কৌপেতঃ, দুৰ্বাসা ক্ৰোধিত হল। কি কথাত? সৰু ল'ৰাকেইটা ধেমালি কৰিছিল। কিনো হল? সাধু সন্ত হয়, কব পাৰিলে হয় যোৱা আকৌ এনেকুৱা নকৰিবা। বদমাছকেইটা ধেমালি কৰে নেকি সন্তৰ লগত? ইমানখিনি কৈও এৰি দিব পাৰিলে হয়। আৰু অভিশাপ দি দিলে যে তোমালোকৰ নাশ হব। আমি মহৰ্ষি বুলি মনাসকল সাধাৰণ মানুহতকৈও অজ্ঞানী আছিলে। এজন জ্যেষ্ঠ লোকৰ লগত যদি এজন সৰু বালকে ধেমালি কৰে, তেন্তে কি ইমান ডাঙৰ অভিশাপ দিব লাগে? পুণ্যাত্মাসকল, যেনেকৈ কাৰোবাৰ হাতত বন্দুক আছে, পিষ্টল আছে, যদি সৰু বালকে ধেমালি কৰে, যদি তাক গুলী মাৰি দিয়ে, তেন্তে তেওঁ মূৰ্খই হব। সমৰ্থবানে জানে যে তুমি কিমান ভয়ংকৰ বস্তু লৈ আছা আৰু কাৰ ওপৰত চলাইছা। যি মানুহে ধেমালি সহ্য কৰিব নোৱাৰে, তেন্তে সেই মানুহক নিজ বুলি কোৱা হয়। গতিকে এনেকুৱা স্থিতি আছিল সেই ঋষিৰ। তেওঁৰ ওচৰত এইটো অস্ত্ৰ আছিলে, বচনৰ অভিশাপ দিয়াৰ। গতিকে ইয়াত সূক্ষ্ম বেদত লিখা আছে যে দুৰ্বাসা কৌপেতঃ ক্ৰোধিত হল। আৰু সমঝনে আই নিজ, এইটোও নাভাবিলে যে কি কৰিব গৈ আছে। আৰু 56 करोड़िया दो कट गए और वह मची रुद्र की कीच, মানে নৈ বৈ গৈছিলে তেজৰ। 56 কোটি মানুহ যেতিয়া কটা যাব, তেতিয়াতো তেজৰ ৰক্তৰ নদী ববই। গতিকে ইয়াত পুণ্যাত্মাসকল, নাতো এই ভগৱান সমৰ্থবান যাক আমি পুজিছিলো, না এই ঋষিবোৰ এক কণাৰ যাৰ জ্ঞানেই নাই। এওঁলোকে এইটোৱে নাজানে যে ভগৱান কোন। এতিয়া এওঁলোকে ভগৱানৰ বাবে ওলাই গৈছিলে ঘৰৰ পৰা, যে সাধনা কৰিম, ভক্তি কৰিম। এঙাৰত যদি শীতলতাৰ সন্ধান কৰে, এঙাৰৰ ওপৰেৰে যোৱা অভ্যাস হৈ গল। অলপমান সুখকে আমি সুখ বুলি মানি আছো। জোঠে সুখ কো সুখ কহে, ये मान रहा मन मोद, ये सकल चबीना काल का कुछ मुख में कुछ गोद। এতিয়া পৰমাত্মাই কি কয়? बाई तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करे मने, सबका किया विवेक हो, सबका किया विवेक हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो, उदय अस्त की बात करे मैंने, सबका किया विवेक हो, सबका किया विवेक हो। भाई घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो, घाटे बाधे सब जग दुखिया,
के गृहस्थी बैरागी हो। सुख देव ने दुख के डर से गर्भ में माया त्यागी हो। गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबको किया विवेक हो। सबका किया विवेक हो। भाई जंगम दुखिया योगी दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया योगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सब में व्यापे, कोई महल ना सुना हो। कोई महल ना सुना हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबको कियो विवेक हो। सबका किया विवेक हो। भाई साच कहूं तो जग न मने, पर झूठ कही ना जाई हो। साच कहूं तो ये जग न मने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये रहा चलोई हो। जिन ये रहा चलाई हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक हो। सबका किया विवेक हो। भाई सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीति हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीति हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। तन दर सुखिया कोई न देख, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबको किया विवेक हो। सबका किया विवेक हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीति हो। सूरपति दुखिया भूपति दुखिया, रंग दुखी बपरीति हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेक हो। सबका किया विवेक हो। পুণ্যাত্মাসকল সৌভাগ্য আপোনালোকৰ, আৰু ধন্যবাদ আপোনালোকে জন্ম লোৱা সেই পিতৃ মাতৃক। আপোনালোকে সেই অমূল্য বচন শুনিবলৈ পাইছে, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও শুনিবলৈ নাপালে, যি আপোনাৰ ওপৰত বৰষাই দিলে ভগৱানে। কেতিয়াবা চিডি, কেতিয়াবা সৎসংগ, কেতিয়াবা চিপৰ মাধ্যমেৰে পৰমাত্মাই আপোনাৰ আত্মাৰ ওপৰত বৰষাই আছে। এবাৰ এই জ্ঞানেৰে পৰিপূৰ্ণ হৈ গলে তাৰ পিছত চাব ভগৱানে ইয়াতো সুখ দিব। আৰু যেতিয়া সত্য লোকলৈ যাব, য'ত কেতিয়াও মৃত্যু নহয়, কেতিয়াও বৃদ্ধাৱস্থা নাহে, কোনো বস্তুৰে অভাৱ নাই তাত। এতিয়া যি প্ৰসংগ চলি আছে, যি লোকত আপোনালোক আছে তাত এঙাৰ বৰশী আছে, আৰু য'ত এঙাৰ কম আছে, এঙাৰৰ উত্তাপ কম আছে, তাক আমি সুখ বুলি মানি লৈছো। এতিয়া কি কৈছে যে गाटे बादे सब जग दुखिया, और के गृहस्थी बैरागी हो। এতিয়া চাওক পুণ্যাত্মাসকল, পৰমাত্মাক পাবলৈ যে ঘৰ ত্যাগ কৰিছে তেওঁলোকক আমি বৈৰাগী বুলি মানিছিলো, সন্যাসী বুলি মানিছিলো।
এতিয়া সেই বৈৰাগ প্ৰাপ্ত কৰা আৰু সন্ন্যাসী হোৱা আমি ক'ৰ পৰা গ্ৰহণ কৰিলোঁ? কি গ্ৰন্থৰ পৰা প্ৰাপ্ত কৰিলোঁ এই জ্ঞান? শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 4, 5, 6, 7 স্পষ্টভাৱে বৰ্ণনা কৰিছে যে অৰ্জুন, যদি তুমি কাম বাদ দি কৰ্ম সন্ন্যাসী হৈ যোৱা, জংঘলত গৈ বহা তোমাৰ নিৰ্বাহ কেনেকৈ হ'ব? পেট কেনেকৈ পালিবা? সেইবাবে তুমি কামো কৰা আৰু ভক্তিও কৰা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই মেঘালয়ৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা, মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ। তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ। আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 6ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 ভগৱানৰ নাম আছিলে। আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় 15 শ্লোক 17ত তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি। আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে, সকলোকে সমান দৃষ্টিৰে চায় আৰু অমৰ হয়, অজৰ অমৰ হয়, তেওঁ কেতিয়াও মানে নমৰে। আৰু সেইটো চাই, সেইটো গম পাই, সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ। আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ। ছাৰ, আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে। আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয়? এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে। আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয় ছাৰ, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ। বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম আৰু মোক্ষৰ ৰাস্তা পাইছোঁ। আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে, তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে। 2 বছৰ চিকিৎসা কৰি আছিলোঁ আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ। এমাহত 10,000 মান যায় ঔষধ কিনোতে। আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ, 30,000 40,000 এনেকৈ গৈছিল। মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে
হে পৰমাত্মা মোক কিবা এটা সহায় কৰ যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে, এনেকৈ দুখ কষ্ট মই হৈ আছোঁ। আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোক মোৰ অৱস্থা বেয়া, মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ। সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ, যে মই অকলে দীক্ষা ল'লে নহ'ব, মোৰ পৰিয়ালটো ল'ব লাগিব, আপোনাৰ চৰণত আনিব লাগিব, মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ। আৰু আজি 3 মাহৰ মূৰে মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল, এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ। আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল। আৰু সেইটো শুনি মই বৰ ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি। কিন্তু যেতিয়া চৰণত আহিলোঁ তেতিয়া মোৰ সকলো দুখ কষ্টবোৰ দূৰ হৈ গ'ল। আৰু মই ভাবি থাকিছিলোঁ যে তেতিয়া মোৰ বাইকহে আছিল অকল, মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম, এনেকৈ ভাবি ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজীক কিবা এটা দয়া কৰক বুলি। আৰু এনেকৈ কৰি কৰি মই এতিয়া মই 4চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংগত আহোঁ। তাৰ বাহিৰেও মই লাভ আছে, মোৰ পাইলছ নিজৰে বেমাৰ আছিল, পাইলছ বেমাৰ, সেইটো বেমাৰটো ভাল হৈ গ'ল ঘৰত অহাৰ পিছত। আৰু এদিনাখন মই সৎসংগত আহিছিলোঁ আৰু সৎসংগত অহাৰ পিছত মোৰ পইচাও নাছিল, মোৰ 1,000 একাউণ্টত পইচা আছিল। যেতিয়া মই আহোঁ তেতিয়া সৎসংগৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি। আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিলে, বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি। কিন্তু আহোঁতে মোৰ পইচা নাই, মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি। যোৱাৰ পিছত মই একাউণ্টত চালোঁ, মানে 1,000 জেগাত 2,000 সোমাই আছে। আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত। আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ। ছাৰ, এইটো আচৰিত কথা, আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে, সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে, লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে, তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে। এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে? আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে, আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ। আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে। আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া জ্ঞান গংগা নামৰ পুথিখন পঢ়িলে, তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে, কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে। যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজন্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়? এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ? হয় ছাৰ, তেনেকৈ প্ৰমাণ আছে সকলোতে। আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগ্বেদ, অথৰ্ববেদ, যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয়, কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে? ছাৰ, এইটো তেনেকৈ শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত ক'তো লিখা নাই, আৰু আমি শাস্ত্ৰমতে চলোঁ। আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ? সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে, মানে পাতিব নিদিয়ে, আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ। আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকৰ কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক? আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে, আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ, আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ। ছাৰ, আপুনি কি কৰে? মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ। যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে, আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে, ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি? হয় ছাৰ, এতিয়া মই
সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ আৰু সুখেৰে চলি আছোঁ। আমাৰ কোনো হাই কাজিয়া নাই। আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ, তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ। কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ। ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে। এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল। মই ঘৰতো সময় দিব পাৰিলোঁ, এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ। আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে, কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে? মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায়, মানে ৰাভা সমাজ। আমি সৰুৰে পৰা আমি নিচা খাওঁ, তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহো অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত। আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ। কথাষাৰ কিমান দূৰ সত্য ছাৰ? হয় ছাৰ, আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয়। আৰু সেইটো আমাৰ ক'বলৈ গ'লে দেশ চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি, কিন্তু তেনেকৈ বাধা দিব পৰা নাই। কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দহেজ নলয়, বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে, কোনো পইচা নালাগে তাতে, আৰু তেনেকৈ সম্পন্ন হয় বিয়া। আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? ছাৰ, আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে, কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয়। এওঁলোকে মানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে। আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল, কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই, আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে, আৰু আমি সকলোৱে চৰণত অহা উচিত। ছাৰ, শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা, আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা, আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো মুক্ত কৰা। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে, লগতে আপুনি বিভিন্ন আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? চাওক ছাৰ, মইনো কি বাৰ্তা দিম, মই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা, পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে, মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনক, চাওক, বুজি লওক, আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে, সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনিও লাভ উঠাওক। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায়, যে আমাৰ মংগল প্ৰবচন সৎসং চলি থাকে, তাত টিভিৰ স্ক্ৰীণত নাম্বাৰ চলি থাকে, সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে, সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে। আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজত চাৰ্চ কৰক, আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসং শুনি জ্ঞানটো বুজি লওক, আৰু বুজি লৈ তাত ফোন নাম্বাৰ দিয়া থাকে, সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠাওক। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.tharampalguru.org
jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।